বঙাইগাঁও জিলাৰ মানিকপুৰত বাৰু কি হৈছে কিহৰ বাবে চোৰে সাহস পাইছে চোৰ কৰিবৰ বাবে কেইদিনমান আগতে বৰবিৰাট গৰু চোৰ হৈছিলে তাৰ আগতে হৈছিলে আউলাগুৰিটো গৰু চোৰ মানিকপুৰ বিভিন্ন অঞ্চলত গৰু চোৰ হৈয়ে আছে গৰু চোৰৰ পিছত এইবাৰ দিন দুপৰতে চোৰে কৰিলে চাফাই অভিযান এইখন বিশেষ ঘৰত নগদ 3 লাখ টকাৰ উপৰিও চোৰে লৈ গ'ল সোণৰ আ অলংকাৰ প্ৰায় 7 লাখ টকাৰ সা সম্পত্তি লৈ চোৰ উঠাই হ'ল আৰু ইয়া কোনো ৰাতি নহয় দিনৰ প্ৰায় 11 মান বজাত চোৰে চুৰ কৰি লৈ গ'ল সকলোখিনি আৰু দেখি আছে তাৰ পিছৰ এই পৰিৱেশ আৰু বিশেষ ঘটনা ঘটিছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীপাৰাত আৰু হাতীপাৰাৰ আজিজুল হকৰ ঘৰত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান আজিজুল হকৰ পত্নীয়ে দিনৰ প্ৰায় 11 মান বজাত ওচৰৰে এই ঘৰত গাখীৰ আনিবৰ বাবে গৈছিল আৰু সেইখিনি মুহূৰ্তৰ ভিতৰতে প্ৰায় 15 মিনিটৰ ভিতৰতে চোৰে চুৰ কৰি লৈ গ'ল সোণৰ আ অলংকাৰৰ উপৰিও নগদ 3 লাখ টকা গতিকে সচেতন মহলে ক'ব বিচাৰিছে যে ইয়াত আছে কোনো স্থানীয় ব্যক্তি আৰু সেইবাবেই চোৰে এনেদৰে মাত্ৰ 15 মিনিটৰ ভিতৰত সকলোবিলাক চুৰ কৰিবৰ কাৰণে সাহস পালে আৰু এই তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ পিছতে জানিব পৰা যাব ইয়াত আচলতে কোন জড়িত হৈ আছে উল্লেখযোগ্য যে মানিকপুৰৰ বিভিন্ন অঞ্চলত এনেদৰে প্ৰায় 6 মাহ ধৰি চোৰে চাফাই অভিযান কৰি আছে কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই আৰক্ষী চোৰে চুৰ কৰিবৰ কাৰণে ক'ৰ পৰা পাইছে ইমান মৰহা দিন দুপৰতে এনেদৰে সোণৰ আ অলংকাৰ আৰু টকা পইচা লৈ উঠা হ'ল চোৰ এতিয়া আৰক্ষীয়ে তদন্তৰ পিছতে জানিব পাৰিব কোন আচলতে ইয়াত জড়িত আছে আৰক্ষীয়ে ধৰিব পাৰিবনে চোৰ নে চোৰ এনেদৰে প্ৰায় চুৰ কৰি গৈয়ে থাকিব কেতিয়াবা যদি গৰু আৰু কেতিয়াবা সোণৰ আ অলংকাৰ টকা পইচা কোনটি সোমাইছে চোৰে আগেদি সোমাইছে আগেদি পাছেদি দৰ্জা দিয়া আছে আলাটা খোলা আছে আগেদি সোমাইছে আলাটা মাৰা আছিল না খোলা আছে গেটখান এৰে তালাটা মাৰছিল গিলে তালাটা মাৰবা নৰো মেগত কটা এখানত মাৰছো সমকৰ খান মই ভাবছি মিক্ৰি সোমাল না বান্দৰি সোমাল চাং যে ইটা ৰুম খোলা কি নিছে এখন আছনা গিলা মোৰ টকাও লৈছে নেকি মোৰ অলপ চলি গিলা আছে কিমান টাকাৰ সোণা নিছে অনুমানিক 2-3 জোৰা ৰুলি আঠি সোণা খাৰু ইলা চবজি সোণাখিনি গোটেই দিছে মোটামুটি 5 লাখ মান টকাৰ হ'বনে সোণা মই ৰাখিদাৰ বানাইছো মোৰ আজি ফাটিপাৰা গাঁৱৰ আজিজুল হকৰ ঘৰত ঠিক 11 মান বজাত কোনোবা দুৰ্বৃত্ত আহি ঘৰত তলা ভাঙে কিনে সোণা গয়না আৰু টকা পইচা আদি ইত্যাদি বহুত বস্তু এনেকৈ দুৰ্বৃত্তই লৈ উদাং মাৰে কিন্তু এতিয়াও চিনাক্ত হোৱা নাই কোন কোন হেৰি চোৰ এতিয়াও কিন্তু চিনাক্ত হোৱা নাই আমাক হয়তো গাঁৱৰ মানুহে ফোন কৰি সেনেকৈ আহিলোঁ আহি দেখা পাওঁ ঘৰৰ চব তালা চালা ভাঙা টকা পইচাগিলা একোৱে নাই খালি চব উদাং কৰি থৈ দিছে বিচনা চিচনা উল্টা কৰি থৈ দিছে এইখিনি আমি আহি দেখা পালোঁ আৰু এই গৰু চোৰৰ সংক্ৰান্ততো বহুদিন মানে অচিচাৰক আমি অৱগত কৰা হৈছিল গাঁৱৰ ৰাইজ যাই পৰ্যন্ত মানে থানাৰ অচিচাৰক কোৱা হৈছিল কিন্তু তাৰপিছতো মানে চুৰ হৈয়ে থাকে আনুমানিক মানে সোণা 3 লাখ মান টকাৰ আনুমানিক বেটিৰ কাৰণে সোণা বনাইছিল এইখিনিও লৈ গৈছে তাৰপিছত কালি বোলে তাৰমানে তাৰ হাজবেণ্ডে আজিজুল হকে বোলে 3 লাখ মান টকা ওলাই আনি মানে দয়াৰত থৈ দিছিল এইখিনি টকা মানে গোটেই বস্তুখিনি লৈ গৈছে কিন্তু মই জনাত কিবা মানে আনুমানিক হয় কোনোবা অলপ গাঁৱৰ মানুহ কিবা জানা মানুহ কিবা জড়িত থকা যেন লাগিছে মাত্ৰ 5 মিনিটৰ সময়ত টকা পইচাখিনি গোটেই নাইকিয়া কৰি দিছে ঘৰ সিফালে মোৰ বইনী হয় সৰু তাই মই পাৰ হৈ গ'লো তাই ঘৰত আহি মই ঘৰত যাই গা ধুৱা আৰু শুনা পাওঁ বোলে ওচৰ মানুহখিনি ক'ব লাগছে চুৰ হৈছে আহি যাওঁ যে হুলস্থুল একেবাৰে দৰ্জা খোলা বিচনা পাতি লৰফন হৈ আছে সেইখিনিয়ে চোৰে এনে খাৰু মালা তাৰ বোলে বহুত আছিল সোণা 5 লাখ মান 3 লাখ মান হ'ব পাৰে নেকি কিনা আনুমানিক আৰু টকা আছিল বোলে 3 লাখ মান সেইখিনি জানো আৰু বিশেষ নাজানো কোনোদিন শুনা নাই আজি এতিয়া মানে বেলেগত যদিও শুনছো আমাৰ ঘৰত হোৱা নাছিল আৰু আজি প্ৰথম মই এতিয়া দেখিলোঁ আৰু গাঁওখনৰ নাম হাতীপাৰা মানিকপুৰৰ পৰা আব্দুল সুবাহান আলী ৰিপৰ্ট আছাম টাইমছ 6